ৰেজাউল কৰিম চৰকাৰে যি ধৰণে মন্তব্য তেওঁ গৌৰৱ গগৈৰ সন্মুখত দিছে এইটো একদম লজ্জাজনক ধিক্কাৰজনক। এইটো আচলতে এনেকুৱা মন্তব্য গৌৰৱ গগৈৰ ফ্ৰণ্টত যে দিব পাৰিলে কি গৌৰৱ গগৈ কি মিয়ালেণ্ডত কি সমৰ্থন কৰিছে নেকি? গৌৰৱ গগৈ উজনি অসমত ইমিডিয়েট ক্ষমা বিচাৰিব লাগে আৰু সেইজন যিজন কৰিম আমাৰ ৰেজাউল কৰিম চৰকাৰক ইমিডিয়েট তেওঁ বৰখাস্ত কৰিব লাগে। তাৰ পৰা কোনো চৰকাৰত কোনো দলত তেওঁৰ নিচিনা মানুহ থাকিব নোৱাৰে, কাৰণ উজনি অসমত আমি কোনো কাৰণত মিয়ালেণ্ড বনাব নিদিওঁ। গৌৰৱ গগৈক আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে বিশেষকৈ মানে যে এনেকুৱা যদি মানুহক তেখেতৰ দলত ৰাখে আৰু লয়, কংগ্ৰেছ এনেও নাইকিয়া হৈ গৈছে, শূন্যত পৰিণত হ'ব কংগ্ৰেছ অসমত। যদি অসমীয়া এজন হৈ পেলাই অসমীয়া জাতি হৈ এটা মিয়া লেণ্ড বা মিয়া হেৰি বনাব বিচাৰি আছে, শিৱসাগৰ আৰু তিনিচুকীয়াক ধুবুৰী বনাম বুলি পেলাই যিটো মন্তব্য তেখেতে দিছে, ইয়াৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে দিব লাগিছিলে। তেখেতসকলে ছেকুলাৰিজম কৈ থাকে, কিন্তু এইটোৱে পৰিভাষা নেকি? ছেকুলাৰিজম এইটো পৰিভাষা নেকি?